নমস্কাৰ, মই প্ৰদীপ লাল আছোঁ। নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোলৈকে স্বাগতম জনাইছোঁ। আজি মই নাওবৈচা লখিমপুৰ নাওবৈচা শংকৰদেৱ শিশু নিকেতন স্কুলত মই উপস্থিত আছোঁ। স্কুলৰ সন্মুখতে গেটৰ সন্মুখত মই থিয় হৈ সকলোকে দেখুৱাই আছোঁ। আৰু ইয়াত আমাৰ সন্মানীয় অসমজুৰি কৰ্মশালাত ব্যস্ত হৈ কাম কৰি আছে আমাৰ পদুমনাথ ছাৰ। গতিকে এই পদুমনাথ ছাৰৰ অসমজুৰি এই কাৰ্যসূচীৰ মাজতে ইয়াত নাওবৈচা শংকৰদেৱ শিশু নিকেতন, এইখনেই নাওবৈচা শংকৰদেৱ শিশু বিদ্যা নিকেতন বিদ্যালয়। আৰু ইয়াতেই সুন্দৰ হাতৰ আখৰ লিখাৰ কৰ্মশালা চলি আছে। অসমৰ বিভিন্ন প্ৰান্তত বিদ্যালয়সমূহত সুন্দৰ হাতৰ আখৰ লিখাৰ সম্পৰ্কে সম্পূৰ্ণ সম্যক জ্ঞান দিব পৰা বিভিন্ন কলা কৌশলীৰে গীতৰ মাধ্যমেৰে অংগী ভংগী দেখুৱাই ছাত্ৰ ছাত্ৰীসকলক কৰ্মশালাৰ যোগেদি প্ৰশিক্ষণ কৰি আগবঢ়াবলৈ সক্ষম হোৱা এজন মহান ব্যক্তি অসমৰ অসংখ্য প্ৰচাৰ মাধ্যমত জনপ্ৰিয় হ'বলৈ সক্ষম হৈছে। এইজনেই হৈছে সুদক্ষ এজন মহান প্ৰশিক্ষক মাননীয় শ্ৰীযুত পদুমনাথ। এখেতৰ প্ৰশিক্ষণ চাবলৈ বহু অভিভাৱক সকলেও আহে আৰু চাই উপভোগ কৰে। আজি এইখন নাওবৈচা শংকৰদেৱ শিশু বিদ্যা নিকেতন বিদ্যালয়ত চলি থকা কৰ্মশালাৰ তৃতীয় দিন। প্ৰিয় দৰ্শক, আহকচোন এই মহান ব্যক্তিজনে ছাত্ৰ ছাত্ৰীসকলক কৰ্মশালাৰ যোগেদি কেনেদৰে প্ৰশিক্ষণ কৰে চাওঁ। বম বমটো নথকা মূৰ্ধন্য ন এইখিনি মুচি দিলো। চোৱা, দলি মৰা দুইৰে পাবা প, দলি মৰা দুই এটা লগাই দিলো। কি লগাই দিলো? দলি মৰা দুই। চোৱা, এইটো দলি মৰা দুই। এইবাৰ এইটো পদ্ধতি ছেকেণ্ড চোৱা। নাওবৈচা শংকৰদেৱ শিশু নিকেতনলৈ মই আগতে আৰু এবাৰ আহিছোঁ। 8 দিনীয়া কৰ্মশালা ইয়াত অনুষ্ঠিত কৰিছিলোঁ, 4ৰ্থ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ। ইয়াত ইমান আগ্ৰহী ছাত্ৰ ছাত্ৰী, মই বহুত প্ৰতিভাসম্পন্ন ছাত্ৰ ছাত্ৰীয়ে লগ পাইছিলোঁ। মই এটা ইতিবাচক মোৰ স্মৃতি এটা আছে মোৰ অন্তৰত। আৰু দ্বিতীয়বাৰ মই সদায় প্ৰধান আচাৰ্যক এইটো কথা পাতিছিলোঁ যে 1ম শ্ৰেণীৰ পৰা 4ৰ্থ শ্ৰেণীৰ যিখিনি পালে এতিয়া সেইখিনি ছাত্ৰ ছাত্ৰীক এবাৰ লগ পাব পৰা যায় নেকি। আৰু এতিয়া মই 1ম শ্ৰেণীৰ পৰা 4ৰ্থ শ্ৰেণীলৈ 2টা শাখাত কৰ্মশালা এটা ইয়াত আৰম্ভ কৰিছোঁ, আজি 2য় দিন।
আৰু ইয়াত কৰ্মশালাটো আয়োজন কৰি মোৰ এইটো খবৰ দিবলৈ মন গৈছে যে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ যিসকল অকণি আছে তেওঁলোকৰ লগত কিতাপ পঢ়োৱাৰ আগত কিতাপৰ পাঠ্যপুথিৰ বিষয়বস্তুলৈ যোৱাৰ আগত তেওঁলোকক ডিচিপ্লিন আৰু কামান লোৱা নিৰ্দেশনা গ্ৰহণ কৰা আৰু নিৰ্দেশনা গ্ৰহণ কৰি সেইমতে কাম কৰা সেই অভ্যাসটো গঢ় লোৱাবলৈ ইমান প্ৰয়োজন আছে যে এই দুদিনত মোৰ এই কথাটো অনুভৱ হৈছে যে অতি শ্ৰদ্ধাশীল মোৰ শিক্ষক শিক্ষয়িত্ৰীসকল প্ৰথম দ্বিতীয় শ্ৰেণীৰ অকণিহঁতৰ লগত কাম কৰা শিক্ষাগুৰুসকলক মই বিনম্ৰভাৱে আহ্বান জনাওঁ আপোনালোকে অকণিহঁতক পিছত পঢ়াব আগতে কামান ল'বলৈ শিকায় যেন যে তাহাঁতক ডিচিপ্লিন যেন শিকায় তাহাঁতে আপুনি কোৱা কথাখিনি যাতে শুনিবলৈ শিকায় আৰু সেই কামখিনি কৰিবৰ কাৰণে এটা জটিল প্ৰক্ৰিয়া বহু এক্টিভিটিজৰ প্ৰয়োজন আমি দুয়োটা এক্টিভিটিত প্ৰয়োগ কৰি কাম কৰিছোঁ কিন্তু প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই 4 দিনত যিখিনি কম সময় সেইখিনি সময়ৰ ভিতৰত যে হাতৰ আখৰ গোটেই প্ৰক্ৰিয়াটো শেষ কৰিব পাৰিব মই এই কথা নাভাবোঁ কিন্তু তেওঁলোকক আমি এটা ৰাস্তা দেখুৱাম কিন্তু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বৰ ভাল লাগিছে সিহঁতে কামত ল'ব জনা হৈছে গতিকে তেওঁলোকৰ ভাল প্ৰডাকশ্যন ওলাব আৰু 2টা দিন বাকী আছে আমাৰ আৰু ইয়াত এনেও নাওবৈচা নিকেতন লাহে মোৰ ভাল লাগে গতিকে এটা অবিৰত যাত্ৰা আৰু এই অবিৰত যাত্ৰাত নাওবৈচা নিকেতনৰ সন্মানীয় শিক্ষাগুৰুসকল আৰু পিতৃ মাতৃসকলে খুব ভালকৈ মন দি এটা মই ভিডিঅ' দিম শেষত আৰু সেই ভিডিঅ'টোত কি কৰিব লাগিব ঘৰত কি অনুশীলন কৰিব লাগিব কোনবিলাক কাম কৰাব লাগিব কোনবিলাক কৰাব নালাগিব হাতৰ আখৰৰ নেওতা বিষয় দুটাত মই এটা ভিডিঅ' দিম এই 2টা বিষয় সামৰি আৰু এই ভিডিঅ'টো তেওঁলোকে ভালকৈ শুনি তাত যিখিনি নিৰ্দেশনা থাকিব সেইমতে তেওঁলোকে কাম কৰিব আৰু এটা এখোজ আগবাঢ়ি যাব ভাল হ'ব দেখিতো ভালেই লাগিছে ল'ৰা ছোৱালীবোৰ মানে অকণমান চিজিল এটা হ'ব যিটো মানে আমি এতিয়া গাৰ্জেনে কৰিব পৰা নাই আপোনাৰ কেইজন ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালী 3জন ইয়াত প্ৰশিক্ষণ লৈছে ইয়াত ল'ৰা আছে ছোৱালী আছে আপোনাৰ মতে ল'ৰা ছোৱালীবিলাক কিমান আগবাঢ়ি পাইছে আগবাঢ়িবলৈতো এই যিটো 3 দিন হৈছে কৰ্মশালা হয় অলপ হ'লেও আগবাঢ়িছে আৰু ভৱিষ্যতে আৰু এই প্ৰশিক্ষণৰ পাছৰ পৰা আৰু শিকিবলৈ আশা কৰিছে চাগে আশা কৰিছোঁ হয় আগুৱাই যেন যায় আৰু এই আমাৰ ৰাইজলৈ শিক্ষক সকলক আপোনাৰ ক'বলগীয়া মনোভাৱ কি মানে ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা কাম কৰিছে ভাল কাম কৰিছে আগবাঢ়ি যেন যায় হয় এই অভিভাৱক ফালৰ পৰাও মন্তব্য দিলে ধন্যবাদ আপোনালোকৰ